এয়া মাজৰবাৰী গাঁও। এই গাঁওখন শিৱসাগৰ জিলাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ ভিতৰত সিঁচৰিত হৈ থকা কেইবাখনো গাঁৱৰ মাজভাগত অৱস্থিত আৰু গাঁওখন এইদৰে দিচাংমুখ অঞ্চলৰ মধ্যভাগত অৱস্থিত হৈ আছে বাবেই এই গাঁওখনৰ নাম ৰখা হৈছে মাজৰবাৰী গাঁও। মাজৰবাৰী গাঁৱৰ পূবে আছে দিচাংমুখ অঞ্চলৰ অতি সম্প্ৰীতিৰে বসবাস কৰা দুটা জাতিৰ দুখন গাঁও, যাৰ নাম হৈছে বলমা মিচিং গাঁও আৰু আনটো কৈৱৰ্ত সমাজে বাস কৰা জেইল গাঁও। মাজৰবাৰী গাঁৱৰ পশ্চিমে অৱস্থিত হৈ আছে একালত একেলগে বাস কৰি কালক্ৰমত বিচ্ছিন্ন হৈ যোৱা লিগিৰিবাৰী গাঁও। যদিও লিগিৰিবাৰী গাঁৱৰ সৈতে মাজৰবাৰী গাঁও বিচ্ছিন্ন হৈছে, তথাপি দুয়োখন গাঁৱৰ মাজত এতিয়াও বিৰাজমান ভাতৃত্বৰ সুমধুৰ সম্পৰ্ক, অকৃত্ৰিম মৰম স্নেহ আৰু অগাধ ভালপোৱা। মাজৰবাৰী গাঁৱৰ উত্তৰে অৱস্থিত কুল কুলকৈ একাধাৰে অবিৰম স্ৰোতত বৈ নৈপৰীয়া মিচিং গাঁৱৰ সভ্যতা সৃষ্টি কৰিব পৰা ব্ৰহ্মপুত্ৰ নদী আৰু মাজৰবাৰী গাঁৱৰ দক্ষিণে আছে প্ৰাকৃতিক আৰু নান্দনিক দৃশ্যৰে ভৰপূৰ ৰংমন পুখুৰী আৰু দীঘলী বিল। এই বিল দুইখন হৈছে প্ৰাকৃতিক মনোমোহা দৃশ্য, লগতে পক্ষীৰ সুমধুৰ কণ্ঠৰ সমাহাৰৰ সংগমস্থলী। মাজৰবাৰী গাঁৱত বৰ্তমান বসবাস কৰি থকা স্থানত আজিৰ পৰা প্ৰায় 90 বছৰ আগতে কোনো লোকে বসবাস কৰা নাছিল। আজিৰ পৰা প্ৰায় 90 বছৰ আগতে এই অঞ্চলটোত আছিল কেৱল হাবি আৰু বননি। দৰাচলতে মাজৰবাৰী গাঁৱত বাস কৰা বৰ্তমানৰ লোকসকলৰ পিতৃপুৰুষসকলে বাস কৰিছিল বৰ্তমানৰ মাজৰবাৰী গাঁৱৰ পৰা অলপ নিলগত উত্তৰ পাৰে থকা দিচাং নৈখনৰ ওচৰত। আৰু এই অঞ্চলটো তেতিয়াৰ দিনত নাম আছিল মৰিসুঁতি বা জাহাজ ঘাট। জনা যায় যে এই সময়ত ব্ৰিটিছৰ বগা চাহাবসকলে এই ঠাইডোখৰত সৰু জাহাজৰ ঘাট সাজিছিল বাবেই এই অঞ্চলটোৰ নাম জাহাজ ঘাট ৰাখিছিল। দৰাচলতে মাজৰবাৰী গাঁৱত বাস কৰা বৰ্তমানৰ লোকসকলৰ পিতৃপুৰুষসকলে এই জাহাজ ঘাটৰ আশে পাশে বাস কৰিছিল। সম্ভৱতঃ 1935 অথবা 36 চনত এই জাহাজ ঘাটৰ পৰা 4জন লোক উঠি আহি এই সময়ত বৰ্তমানৰ মাজৰবাৰী গাঁৱত হাবি কাটি প্ৰৱেশ কৰিছিল আৰু মাজৰবাৰী গাঁৱত হাবি কাটি এই সময়ত প্ৰৱেশ কৰা এই 4জন মাজৰবাৰী গাঁৱৰ পিতৃপুৰুষ তথা স্বনামধন্য লোকসকল হৈছে প্ৰয়াত মন পাংগিং, প্ৰয়াত মিডন পাংগিং, প্ৰয়াত লেডেন পাংগিং আৰু প্ৰয়াত মাৰ্টাং মিলি। শ্ৰোতা দৰ্শকসকল, এই যে আমি এই 4জনৰ নাম উল্লেখ কৰিলোঁ, এই 4জন লোকেই হৈছে আমাৰ মাজৰবাৰী গাঁৱৰ জন্মদাতা। এই 4জন লোকেই হৈছে মাজৰবাৰী গাঁৱৰ পিতৃপুৰুষ আৰু এই 4জন লোকেই হৈছে আমাৰ মাজৰবাৰী গাঁৱৰ জীৱনদাতা। মাজৰবাৰী গাঁওখন যেতিয়া মাজৰবাৰী হোৱাই নাছিল, তেতিয়া এই 4জনে এই ঠাইডোখৰত বাস কৰিছিল কাৰণে এই আমাৰ গাঁওখনৰ নাম প্ৰথমে চাৰিঘৰীয়া আছিল। কিন্তু কালক্ৰমত এই নাম সলনি হৈ লাভ কৰে আন এটা নাম, যাৰ নাম হৈছে মাজৰবাৰী। মাজৰবাৰী গাঁওখন গাঁওৰূপে নিৰ্মাণ কৰোঁতে এই 4জন লোকে অশেষ কষ্ট কৰি হাবি বন কাটি নিষ্কাশন কৰিছিল। এই সময়ত বিশেষকৈ নলখাগৰি বিৰিণাৰে পৰিপূৰ্ণ হৈ আছিল মাজৰবাৰী গাঁওখন। ইয়াৰে এদিনাখন মাজৰবাৰী গাঁৱৰ পূবা অঞ্চলত মাৰ্টাং মিলিয়ে হাবি কাটি আছিল। খেতিৰ বাবে একান্ত মনে নল বিৰিঙা কাটি থকা মাৰ্টাং মিলিৰ পিছফালে হঠাৎ ওলাল এটা প্ৰকাণ্ড বাঘ। অসতৰ্ক হৈ থকা মাৰ্টাং মিলিক পাছফালৰ পৰা বাঘে আক্ৰমণ কৰাত ফলস্বৰূপে মাৰ্টাং মিলি আঘাতপ্ৰাপ্ত হয় আৰু পাছলৈ অত্যাধিক তেজ বৈ যোৱাৰ ফলস্বৰূপে মাৰ্টাং মিলি মৃত্যুক আঁকোৱালি লয়। মাজৰবাৰী গাঁৱৰ ইতিহাসত বন্যজন্তুৰ আক্ৰমণত মৃত্যু হোৱা লোক তেওঁৱেই আছিল একমাত্ৰ।
ইয়াৰ পাছতেই এই গাঁওখনত তেনেকুৱা কোনো অশুভ ঘটনা সংঘটিত হোৱা নাই। শ্ৰোতা দৰ্শকসকল, মাজৰবাৰী গাঁৱৰ স্বনামধন্য লোক প্ৰয়াত মন পাংগিং, প্ৰয়াত মৃদন পাংগিং, প্ৰয়াত লেডেন পাংগিং আৰু প্ৰয়াত মাৰ্টাং মিলি কেৱল গাঁওখনক সৃষ্টি কৰাই নহয়, তেখেতসকলে আটোম টোকাৰিকৈ নিৰ্মাণ কৰা এই গাঁওখনক প্ৰগতিশীল সমাজৰ লগত খাপ খোৱাকৈ এখন সুস্থ সমাজো সৃষ্টি কৰিছিল। এই ক্ষেত্ৰত প্ৰয়াত মন পাংগিং মাজৰবাৰী গাঁৱৰ ইতিহাসত চিৰস্মৰণীয়। এইজনা মহান দিশদৰ্শী সুদূৰ ভৱিষ্যত দূৰদৃষ্টি থকা লোকজনেই মাজৰবাৰী গাঁৱৰ বাবে আটাইতকৈ অমূল্য সম্পদ চিৰ আশীৰ্বাদ স্বৰূপ সম্পদ দান কৰিছিল। বৰ্তমান সমাজত শিক্ষাৰ অবিহনে এখন সমাজ অগ্ৰগতি লাভ কৰিব নোৱাৰে আৰু এই শিক্ষা লাভৰ প্ৰধান আহিলা হ'ল বিদ্যালয়। আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগতে এই দূৰদৃষ্টি থকা প্ৰয়াত মন পাংগিং দেৱে মাজৰবাৰী গাঁওখন শৈক্ষিক দিশত আগবাঢ়ি মাজৰবাৰী গাঁওখনক এক শিক্ষিত গাঁও হিচাপে পৰিগণিত কৰাই এক নতুন দিশ দিগন্ত সূচনা কৰাৰ মহৎ চিন্তা আগত ৰাখি গাঁওখনত তেওঁ প্ৰাথমিক বিদ্যালয় আৰু বৰ্তমানৰ মধ্য ইংৰাজী বিদ্যালয় খুলিবলৈ তেখেতে অকপতে দান কৰিছিল মাটি। আৰু বৰ্তমান এই বিদ্যালয় দুয়োখন বিদ্যালয়তে শিক্ষাদান কৰি মাজৰবাৰী গাঁৱত শিক্ষিত লোকৰ লোকাৰণ্য হয় গাঁওখনত। এই বিদ্যালয় দুয়োখনতে শিক্ষাদান কৰি বৰ্তমান মাজৰবাৰী গাঁৱত আছে ডাক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক, ডাঙৰ ডাঙৰ বিষয়া, লগতে আছে বিভিন্ন বিভাগত কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰী আৰু লগতে আছে সমাজৰ দিশদৰ্শী বিভিন্ন ৰাজনীতিবিদ। মাজৰবাৰী গাঁৱৰ এই মানৱ গঢ়া কমাৰশালা বিদ্যালয়ৰ মাটিত দান কৰা এইজন মহান বিদ্বান দূৰদৰ্শী পুৰুষ প্ৰয়াত মন পাংগিং দেৱৰ লগতে বৰ্তমানৰ তেখেতৰ পৰিয়ালবৰ্গৰ এই দূৰদৰ্শী চিন্তা সঁচাই অতুলনীয়। তেখেতৰ লগতে তেখেত বৰ্তমানৰ পৰিয়ালৰ এই মহান দান বাবে আজি গাঁওখনত শিক্ষাৰ মূল স্তম্ভ হৈ জিলিকি আছে ৬৬০ মাজৰবাৰী প্ৰাথমিক বিদ্যালয় আৰু মাজৰ লিগিৰিবাৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়। শ্ৰোতা দৰ্শকসকল, মাজৰবাৰী গাঁওখন পৰিপূৰত সামাজিক ৰূপ দিয়াত প্ৰয়াত মন পাংগিঙৰ লগতে প্ৰয়াত লেডেন পাংগিঙৰ পুত্ৰ প্ৰয়াত গোবিন্দ পাংগিঙৰ ভূমিকাও আছে যথেষ্ট গুৰুত্বপূৰ্ণ। তেখেতে সমগ্ৰ অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ আধ্যাত্মিক ঢৌ হৃদয়ংগম কৰি তেখেতে নৱবৈষ্ণৱ ধৰ্মৰ ধাৰা সমাজ সংস্কাৰ সাধনৰ উদ্দেশ্যে তেখেতে মাজৰবাৰী গাঁৱত নামঘৰ নিৰ্মাণ কৰিবলৈ অকপতে দান কৰিছিল মাটি। বৰ্তমান প্ৰয়াত গোবিন্দ পাংগিঙে দান কৰা মাটিতেই গাঁওখনৰ আধ্যাত্মিক ভাৱাবেগেৰে প্ৰজ্বলিত হৈ থিয় হৈ আছে গাঁওখনৰ নামঘৰটো। মংগল দূৰ কৰা সকাম নিকাম লগতে বৈষ্ণৱ ধৰ্মৰ আদৰ্শত সম্পন্ন হৈ প্ৰত্যেক মাহে নাম কীৰ্তন বা সত্যনাৰায়ণ পূজা। আনহাতে মাজৰবাৰী গাঁৱৰ এই নামঘৰটো প্ৰাণ প্ৰতিষ্ঠা কালৰ পৰা অহেতুকভাৱে নামঘৰৰ সৰ্বতো প্ৰকাৰে উন্নতি সাধন লগতে সমগ্ৰ গাঁওখনত ধৰ্মীয় ৰীতিৰে সমাজ সংস্কাৰ সাধন কৰাৰ ভূমিকা পালন কৰি আহিছে মাজৰবাৰী গাঁৱৰ স্বনামধন্য ব্যক্তি খনিৰাম মিলিদেৱ। খনিৰাম মিলিদেৱ আছিল স্বাধীনতা আন্দোলনত প্ৰাণৰ ভাবুকিক আওকাণ কৰি আন্দোলনত জঁপিয়াই পৰা এজন লোক। লগতে
তেখেত অনাতাঁৰ কেন্দ্ৰত কেইবাটাও গীত গাই অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা এজন শিল্পী পেঞ্চনাৰ। তেখেত মিচিং সমাজত প্ৰথম কুমনাম নীতম অৰ্থাৎ স্তুতিমূলক গীত ৰচনা কৰি মিচিং সমাজত যথেষ্ট খ্যাতি লাভ কৰিছে। মিলিদেৱে ইয়াৰ উপৰি অসমীয়া ভাষাত নামৰ মহিমা তত্ত্ববাণী, ধৰ্মনীতি তত্ত্ব, সাৰ নামে ধৰ্মীয় সংস্কাৰমূলক কিতাপ প্ৰকাশ কৰি বহুতো পঢ়ুৱৈ সমাজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান সমাজত শিক্ষাৰ অবিহনে এখন সমাজ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে আৰু এই শিক্ষা লাভৰ প্ৰধান আহিলা হ'ল বিদ্যালয়। মাজৰবাৰী গাঁৱতে নহয়, সমগ্ৰ দিচাংমুখ অঞ্চলত শিক্ষাৰ জগতত এক উজ্জ্বল নক্ষত্ৰ হ'ল কৃতি শিক্ষক বঁটা প্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত মনেশ্বৰ মিলিদেৱ। শিক্ষাৰ প্ৰজ্বল জ্যোতিৰে গোটেই গাঁওখনৰ উপৰিও শিক্ষাৰ আলোকেৰে সমগ্ৰ দিচাংমুখ অঞ্চলৰ শিক্ষাৰ সংস্কাৰ সাধন কৰা লোকজন হ'ল বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত মনেশ্বৰ মিলিদেৱ। তেখেত অকল গাঁওখনৰেই নহয়, দক্ষিণ পৰিয়া মিচিং সমাজৰ প্ৰথম MA BEd পাছ কৰা শিক্ষিত লোক। সেই সময়ত তেখেতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহুতো লোভনীয় চৰকাৰী চাকৰি পায়ো তেতিয়াৰ ৰাইজৰ অনুৰোধ মৰ্মে সমগ্ৰ অফলা তথা দিচাংমুখৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেত অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি তাতেই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে 25 বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি নিজৰ জীৱন ৰাইজৰ বাবে উৎসৰ্গা কৰি অৱসৰ গ্ৰহণ কৰা পাছতো তেখেতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে শিৱসাগৰ জিলালৈ গৈ উচ্চ শিক্ষা লাভ কৰাত অসুবিধা হয় কাৰণে এই অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে তেওঁ নেষ্ট ফাউণ্ডেশ্যনৰ সহযোগত তেওঁৰ অধ্যক্ষতাত দিচাংমুখত গঢ় দিছিল BR আম্বেদকাৰ জুনিয়ৰ কলেজ। কেইবাটাও বছৰ তেওঁ সুনিপুণভাৱে BR আম্বেদকাৰ জুনিয়ৰ কলেজত অধ্যক্ষতা কৰাৰ পাছত বৰ্তমান এই কলেজৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰি তেওঁ বৰ্তমান নিজা বাসগৃহত অৱসৰৰ জীৱন কটাই আছে। শিক্ষাবিদ মনেশ্বৰ মিলিদেৱ কেৱল শিক্ষা জগততেই নহয়, তেখেত সামাজিক জীৱনতো মিচিং আগাম কাবাঙৰ লগতে মিচিং সাংস্কৃতিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সভাৰ গুৰু দায়িত্বভাৰো গ্ৰহণ কৰি সমাজৰ হকে অহেতুক কাম কৰি সামাজিক দায়িত্ব পালন কৰিছে। লক্ষণীয়ভাৱে তেখেতৰ এই শৈক্ষিক আৰু সামাজিক কামৰ আদৰ্শ আমাৰ মাজৰবাৰী গাঁৱত নহয়, সমগ্ৰ দিচাংমুখ অঞ্চলৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰ'ব। আনহাতে মাজৰবাৰী গাঁৱৰ আন এগৰাকী উল্লেখযোগ্য মহিলা সমগ্ৰ মিচিং সমাজৰ অতি মৰমৰ আৰু নীতম তুলি নামে খ্যাত শ্ৰীমতী তৰাৱতী মিলিবৰী। মাজৰবাৰী গাঁৱৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰি অসমৰ মিচিং সমাজৰ খ্যাতনামা শিল্পীৰূপে জনাজাত হোৱাত তৰাৱতী মিলিবৰী ডাঙৰীয়ানী সমগ্ৰ মিচিং সমাজৰে আদৰৰ আৰু সমগ্ৰ জাতিৰে চেনেহৰীয়ায় অৰ্থাৎ চেনেহৰাইতা। তেখেতে এতিয়ালৈকে প্ৰায় 100তকৈও অধিক গীত বাণীবদ্ধকৰণ বা
পৰিৱেশন কৰি তেখেতৰ গীতৰ দ্বাৰা সমগ্ৰ মিচিং জাতিৰে হৃদয়ত তেখেত খোদিত হৈ আছে। তেখেতে পৰিৱেশন কৰা প্ৰতিটো গীততে আকুল হৈ পৰে আমাৰ মিচিং সমাজৰ সকলো শ্ৰেণীৰ লোক। দৰদী কণ্ঠৰ এইগৰাকী শিল্পীক বৰ্তমান নিতম তুলি নামেৰে বিভূষিত কৰা হৈছে। মিচিং জাতিৰ প্ৰাণৰো আপোন এইগৰাকী স্বনামধন্য কণ্ঠশিল্পীগৰাকী বিবাহ সূত্ৰে জোনাই মহকুমাত থাকে যদিও তেখেতৰ প্ৰতিটো চিন্তা, তেখেতৰ প্ৰতিটো আচৰণত এতিয়াও লুকাই আছে মাজৰবাৰী গাঁৱৰ পবিত্ৰ ভূমিৰ বালি আৰু মাটিৰ সৌগন্ধ। শ্ৰোতা দৰ্শকসকল, মাজৰবাৰী গাঁৱৰ অন্যতম বৰেণ্য ব্যক্তিসকল হৈছে প্ৰয়াত পাগলং পাংগিং, যিয়ে প্ৰথম গাঁওখনত গাঁওবুঢ়াৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। প্ৰয়াত অনিল পাংগিং, যিয়ে সমগ্ৰ মিচিং জাতিৰ জাতীয় সংগঠন TMPKক সন্মুখৰ পৰা নেতৃত্ব দি জাতিটোক এখোজ আগুৱাই নিছিল আৰু মিচিং জাতিৰ জাতীয় যুৱ নেতা উপাধি লাভ কৰিছিল। শ্ৰদ্ধাৰ ডাক্তৰ পবিত্ৰ কুমাৰ মিলি, যিয়ে প্ৰথম গাঁৱৰ পৰা চিকিৎসক হ'বলৈ সক্ষম হৈছিল। শ্ৰদ্ধাৰ শিৱপ্ৰসাদ মিলি, যিয়ে প্ৰথম শিৱসাগৰ জিলাৰ ভিতৰত ইংৰাজী বিভাগত প্ৰথম নেট পাছ কৰাৰ লগতে দিচাংমুখ অঞ্চলৰ প্ৰথম অধ্যাপক হ'বলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ শ্ৰী ৰাজীৱ মিলি, যিয়ে গাঁৱৰ পৰা প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰি বৰ্তমান তেওঁ ছিনিয়ৰ ইন'ভেশ্যন ফেল' নেশ্যনেল ইন'ভেশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়াত কৰ্মৰত। মাজৰবাৰী গাঁওখন মূলতঃ প্ৰায় ২,০০০ বৰ্গফুটেৰে আৱৰা এখন গাঁও। এই গাঁওখনত বৰ্তমান সৰ্বমুঠ ৯৭২ জন জনসংখ্যা আছে। তাৰে পুৰুষ ৫৬১ জন, মহিলা ৪১১ গৰাকী আছে। এই গাঁওখনত মূল দুটা পথেৰে আৱৰা। ইয়াৰে এটা পথ সমতল আৰু আনটো পথ লোক নিৰ্মাণ বিভাগৰ অৰ্থাৎ PWD দ্বাৰা নিৰ্মিত ওখ পথ। লক্ষণীয়ভাৱে গাঁওখনৰ এই দুটা পথৰ সমতল ভূমি পথত আছে দুখন বিদ্যালয়, যাৰ নাম হৈছে ৬৬০ নং মাজৰবাৰী প্ৰাথমিক বিদ্যালয় আৰু আনটোৰ নাম হৈছে মাজৰ লিগিৰিবাৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়। আনহাতে মাজৰবাৰী গাঁৱৰ এই সমতল পথত পূবফালে আছে গাঁওখনৰ ধাৰ্মিক অনুষ্ঠান নামঘৰটো। আনহাতে এই সমতল পথৰে একেবাৰে সন্মুখভাগত আছে মাজৰবাৰী গাঁৱৰ অতিকৈ দৰদী লোক শ্ৰদ্ধাৰ খনিৰাম মিলিদেৱ, প্ৰয়াত ৰামজয় মিলিদেৱ, শ্ৰদ্ধাৰ তাৰানাথ মিলিদেৱ আৰু শ্ৰদ্ধাৰ তীৰ্থনাথ মিলিদেৱৰ অৰিহণাৰে নিৰ্মিত মুখ্য তোৰণটো। ইফালে গাঁৱৰে PWD দ্বাৰা নিৰ্মিত ওখ পথটোৰ পশ্চিম ফালে আছে আন এখন বিদ্যালয়, যাৰ নাম হৈছে বকুলবাৰী মিচিং প্ৰাথমিক বিদ্যালয়। উল্লেখযোগ্য যে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰিবলৈ মাটি দান কৰিছিল সমাজ দৰদী লোক প্ৰয়াত বালিৰাম মেলিদেৱে। বৰ্তমান গাঁৱৰ এই তিনিখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি মাজৰবাৰী গাঁৱত বিষয়া পৰ্যায়ৰ চাকৰি কৰা লোক আছে ২৫ জন। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড আৰু IOCLত বিষয়া পৰ্যায় বা কৰ্মচাৰী পৰ্যায়ত চাকৰি কৰা লোক আছে ১০ জন। কঠোৰ সাধনাৰে অধ্যয়ন কৰি MBBS ডক্টৰ হোৱা লোক আছে ৩ জন। BE BTech আছে ৮ জন। ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং আছে ১০ জন। কলেজৰ অধ্যাপক আছে ১ জন। অসম চৰকাৰৰ প্ৰশাসনিক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত চাকৰি কৰা লোক আছে ৮ জন। কেন্দ্ৰীয় চৰকাৰৰ ৰেলৱে বিভাগত চাকৰি কৰা লোক আছে ৩ জন। কেন্দ্ৰীয় চৰকাৰৰ অন্য বিভাগত চাকৰি কৰা লোক আছে ২০ জন। নিৰ্দিষ্ট বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা লোক আছে ৩ জন। অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষকতাৰ চাকৰি কৰা লোক আছে ১৫ জন। স্বাস্থ্য বিভাগত জ্যেষ্ঠ আৰু কনিষ্ঠ শাখাত চাকৰি কৰা লোক আছে ৬ জন। অসম আৰক্ষী উপ পৰিদৰ্শক পদত ১ জন। বন বিভাগৰ খণ্ড বিষয়া হিচাপে ১ জন।
অসম আৰক্ষী কনিষ্টবল 20 জন, অসম আৰক্ষী কমাণ্ডোত আছে 2 জন, অসম গৃহৰক্ষী জোৱান আছে 16 জন আৰু লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰা লোক আছে 12 জন। ইয়াৰ উপৰিও এই গাঁওখনত আছে ONGCL আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা বিষয়া বা কৰ্মচাৰী আছে 30 জনতকৈও অধিক। শ্ৰোতা দৰ্শকসকল, মাজৰবাৰী গাঁওখনৰ সামাজিক কাম কাজ চলাই নিবলৈ যি অৰ্থৰ প্ৰয়োজন ইয়াক পূৰ কৰে মাজৰবাৰী গাঁৱৰ ৰংমন পুখুৰীখনে। এই পুখুৰীখনক পৰিচালনা কৰিবলৈ প্ৰত্যেক বছৰে গণতান্ত্ৰিক পদ্ধতিৰে এজন লোকক পুখুৰী পৰিচালক হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁক চলাই নিয়াৰ বাবদ নিৰ্দিষ্ট কিছু পৰিমাণে মাজৰবাৰী ৰাইজে অৰ্থ গ্ৰহণ কৰে। লক্ষণীয়ভাৱে মাজৰবাৰী গাঁওখনৰ উন্নয়নৰ কথা চিন্তা কৰি তেতিয়াৰ পৰাই প্ৰশাসনিকভাৱে চলাই নিবলৈ মাজৰবাৰী গাঁওখনত মাজৰবাৰী গাঁও উন্নয়ন সমিতি নামেৰে এটা সমিতি গঠন কৰা আছে। মাজৰবাৰী গাঁও উন্নয়ন সমিতিয়ে গাঁওখনৰ অৰ্থ সামাজিক দিশটো চোৱা চিতা কৰাৰ লগতে সকলো প্ৰশাসনিক দিশ চায়। আনহাতে মাজৰবাৰী গাঁৱত আছে যুৱ শক্তিৰে গঠিত এটা সংঘ, যাৰ নাম হৈছে মাজৰবাৰী যুৱক সংঘ। মাজৰবাৰী যুৱ সংঘ হৈছে মাজৰবাৰী গাঁওখনৰ অতিকৈ এটা শক্তিশালী সংঘ। এই সংঘৰ জন্মৰ আগতে মাজৰ লিগিৰিবাৰী টাইগাৰ ক্লাব নামে যুৱ শক্তিক বিভিন্ন খেলা ধূলা আদিত আগবঢ়াই লৈ গৈছিল তেতিয়াৰ সভাপতি স্বৰ্গীয় মঞ্জুন মিলি আৰু সম্পাদক স্বৰ্গীয় চন্দিৰাম মিলিদেৱে। মাজৰবাৰী যুৱক সংঘই গাঁওখনৰ উন্নতিৰ কাৰণে যেতিয়াই যি কাম কৰিবলৈ প্ৰয়োজন হয় তেতিয়াই এই কাম নিহাৰিকৈ কৰে। ডেকা শক্তিৰে পৰিপূৰ্ণ এই সংঘটো খেলৰ পৰা আদি কৰি সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰাৰ লগতে বিভিন্ন সময়ত শ্ৰমদানেৰে গাঁওখন সৰ্বতো প্ৰকাৰে উন্নয়ন সাধনৰ কামত মনোনিৱেশ কৰে। সম্প্ৰতি দিচাংমুখ অঞ্চলৰ এক লেখত ল'ব লগা সংঘ হিচাপে পৰিগণিত হৈ থকা এই মাজৰবাৰী যুৱক সংঘটো মাজৰবাৰী গাঁৱৰ সমাজ ব্যৱস্থাৰ এক মুখ্য চালিকা শক্তিস্বৰূপ। শ্ৰোতা দৰ্শকসকল, মাজৰবাৰী গাঁৱৰ প্ৰায় 40% লোক চৰকাৰী চাকৰিয়াল। বাকী যি 60% লোক মাজৰবাৰী গাঁৱত আছে তেওঁলোকৰ 5% ব্যৱসায়ী আৰু বাকী 55% লোক কৃষিজীৱী। মাজৰবাৰী গাঁৱৰ কৃষিজীৱী লোকসকলৰ মুখ্য পথাৰসমূহ গাঁওখনৰ কাষতে ওচৰা ওচৰিকৈ লাগি আছে আৰু এই পথাৰসমূহৰ নাম হৈছে ঘাই পথাৰ, দীঘলী পথাৰ, ৰংমন পথাৰ, ঐকৈ পথাৰ, কাজিৰঙা পথাৰ, দেচিয়া পথাৰ, গুবাটি পথাৰ, দুইঠাৰ, কচুডুবা, জঙাই পথাৰ আৰু মাজৰবাৰী পথাৰ। ইয়াৰ উপৰি মাজৰবাৰী গাঁৱৰ কৃষিজীৱীসকলে মাজৰবাৰী গাঁৱত বাহিৰত অৱস্থিত বাহিৰ পথাৰ, পেঞ্চিং পথাৰ, ডাকডুং পথাৰ আদি ঠাইত কৃষি কৰি জীৱন জীৱিকা নিৰ্বাহ কৰি আছে। দৰ্শকসকল, মাজৰবাৰী গাঁৱত থকা সকলোবোৰ লোক মিচিং সম্প্ৰদায়ৰ লোক হোৱা হেতুকে মিচিং জাতিৰ হেঁপাহৰ উৎসৱ আলি আই লৃগাং প্ৰত্যেক বছৰে গাঁওখনত উলহ মালহেৰে পালন কৰা হয়। ইয়াৰ উপৰিও মাজৰবাৰী গাঁওখনে মিচিং জাতিৰ বৈশিষ্ট্যতা ৰক্ষা কৰি সময়ে সময়ে পালন কৰি আহিছে পৰাগ উৎসৱ। মাজৰবাৰী গাঁওখন ইতিহাসে ঢুকি পোৱা অনুযায়ী প্ৰথম 1983 চনত কামন বিৰিণা আৰু বুৰৈ বুৰলীৰ লগত পৰাগ উৎসৱ উদযাপন কৰিছিল। ইয়াৰ পাছতে 2006 চনত শিক্ষাবিদ মনেশ্বৰ মিলিক সভাপতি আৰু শ্ৰীযুত অভিনাৰায়ণ মিলিদেৱক সাধাৰণ সম্পাদক আৰু মাজৰবাৰী ৰাইজে দিখৌমুখ আলিমুৰ গাঁৱৰ লগত আৰু শ্ৰীযুত ধীৰাজ পাংগিঙক সভাপতি আৰু শ্ৰীযুত দুলেশ্বৰ পাংগিঙক সাধাৰণ সম্পাদক হিচাপে লৈ 2014 চনত মাজৰবাৰী ৰাইজে যোৰহাট বাঁহফলা লগত পৰাগ উৎসৱ উদযাপন কৰিছিল। এতিয়া বৰ্তমান 2024 চনত
শ্ৰী নিত্যানন্দ পাংগিঙক সভাপতি আৰু শ্ৰীযুত অভিনাৰায়ণ মিলিদেৱক পুনৰ সাধাৰণ সম্পাদক হিচাপে লৈ মাজৰবাৰী ৰাইজে ডিব্ৰুগড় ৰমাইগাঁও আৰু মাজুলী চেলেক গাঁৱৰ লগত অহা ইংৰাজী 16, 17 আৰু 18 ফেব্ৰুৱাৰীত 2024 তাৰিখে 3-দিনীয়া কাৰ্যসূচীৰে পৰাগ উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছে। মাজৰবাৰী গাঁওখন সাংস্কৃতিকভাৱে সদা সচেতন গাঁৱৰ যুৱক যুৱতীসকলে অসমৰ বিভিন্ন অঞ্চলত কৃষ্টি প্ৰদৰ্শন কৰি গাঁও আৰু অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে। তাৰে ভিতৰত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বৰ্গীয় অনিল পাংগিঙৰ পিছতেই শ্ৰী দেৱকান্ত মিলিদেৱৰ নেতৃত্বত প্ৰদৰ্শন কৰা গুমৰাগ নৃত্য, চিলাপথাৰ অকাজানত মিচিং যুৱ মহোৎসৱত স্বৰ্গীয় পূৰ্ণকান্ত মিলিদেৱৰ নেতৃত্বত গুমৰাগত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন, লগতে নাগালেণ্ড মুককচাঙত শিৱসাগৰ জিলাক শ্ৰী প্ৰফুল্ল মিলি, বিজেন মিলিৰ নেতৃত্বত গুমৰাগ নৃত্য প্ৰদৰ্শন আদি অতিকৈ স্মৰণীয়। ইতিহাসৰ পাতত ঢুকি পোৱা অনুযায়ী মাজৰবাৰী গাঁওখন আৰু কেইটামান বছৰৰ পাছতেই 100টা বসন্তৰ আয়ুস স্পৰ্শ কৰিব। এই গাঁওখনৰ সৃষ্টিৰ পৰা আজি 100 বছৰৰ আয়ুস স্পৰ্শ নকৰাৰ আগতেই লক্ষণীয়ভাৱে সকলো ফালৰ পৰা এক উল্লেখযোগ্য গাঁও হিচাপে সগৌৰৱে থিয় হৈ আছে এই দিচাংমুখ অঞ্চলত। শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক আদি সকলো দিশৰ পৰা জাকত জিলিকা গাঁওখনে শ্ৰেষ্ঠত্বৰ দিশত আজি সদায় অগ্ৰসৰ হৈ আছে। আমি আশা কৰোঁ মাজৰবাৰী গাঁওখনৰ শ্ৰেষ্ঠত্বৰ অবিৰত যাত্ৰা সদায় অক্ষুণ্ণ হৈ থাকিব আৰু এই যাত্ৰাৰে আগবাঢ়ি এদিন মাজৰবাৰী গাঁওখনে সকলো ফালৰ পৰা এক শ্ৰেষ্ঠত্বৰ বিজয়ী মুকুট হাতত লৈ সকলোৰে আগত বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম নিশ্চয় হ'বই হ'ব। তাৰে আশাৰে জয়তো মাজৰবাৰী গাঁও, মাজৰবাৰী ৰগাম ৰয়।